বৰপেটা জকুদাৰপাম গাঁৱৰ এগৰাকী বোৱাৰী নিৰুদ্দেশ ২৭ ফেব্ৰুৱাৰীৰ পৰা নিৰুদ্দেশ শহীদুল খানৰ পত্নী জেছমিনা খাতুন ৪ বছৰীয়া সন্তানসহ নিৰুদ্দেশ জেছমিনা খাতুন সন্তান দেউতাক দিয়া হ'ব ১০,০০০ টকাৰ পুৰস্কাৰ বৰপেটা জিলা সৰ্থেবাৰী থানাৰ অন্তৰ্গত জকুদাৰপাম গাঁৱৰ শহীদুল খানৰ পত্নী জেছমিনা খাতুনৰ নিৰুদ্দেশৰ ঘটনাই হাহাকাৰ পৰিয়ালটোত ঘটনা সন্দৰ্ভত সৰ্থেবাৰী আৰু তাৰাবাৰী থানাত এজাহাৰ দাখিল কৰিছে পৰিয়ালৰ লোকে বহু বিচাৰ খোচাৰ কৰাৰ পিছতো কোনো সন্ধান পোৱা নাই জেছমিনা খাতুনৰ ক'ত গ'ল কলৈ গ'ল ৪ বছৰীয়া কণমানিটোৰ সৈতে মাতৃ জেছমিনা খাতুনৰ মোবাইল নম্বৰটো ছুইচ অফ অৱস্থাত আছে যদি কোনো সদাশয় ব্যক্তিয়ে জেছমিনা খাতুনৰ কোনো সন্ধান পায় তেন্তে 9356770568 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায় পৰিয়ালৰ লোকে নিউজ ডেস্ক ৰিপৰ্ট দি পাব্লিক নিউজ কথা তাৰমানে ঘটনা হ'ল কি যোৱা মোটামুটি ২৭ তাৰিখ মঙলবাৰে ৪টামান বজাত এই বান্দালী ৰিজাৰ্ভৰ পৰা যিটো এই পদ্মপাৰা হেৰি আছিল চাৰিআলি তাৰে পৰা মোটামুটি অনুমান ৪টা বজাত মোৰ ল'ৰাৰ বোৱাৰী আৰু লগত নাইতা এটা আছে মোটামুটি বয়স ৪ বছৰ তাৰ পৰা নিৰুদ্দেশ তাৰ কাৰণে এই আজি মোটামুটি আজি এসপ্তাহ ১০ দিনমান ধৰি মই বিচাৰি আছোঁ ক'তো পোৱা নাই যদি কোনোবাই ইয়াৰ কোনো অনুসন্ধান দিব পাৰে তাৰ কাৰণে মই ১০,০০০ টকা উপহাৰ দিম নিজৰ মাকৰ ঘৰত দিছে তাতে মোটামুটি ৪ দিন আছিল শুক্ৰ শনি ৰবি সোম ৪ দিন পিছত গ'ল তাৰমানে সেই মাকৰ পৰা তাৰমানে দেউতাকৰ পৰা ফোন কৰিছিল যে আজি ৪টামান বজাত এই নাইতাটো আৰু এই বোৱাৰীটো পোৱা নাই তেওঁলোকে বিচাৰ কৰি আছে ক'তো পোৱা নাই মোটামুটি ৩ দিন ৪ দিনমান এটা মোবাইলেদি ফোন কৰিছে কিন্তু ফোনত কথা কোৱাৰ পিছত মোবাইলটো ছুইচ অফ এনে ঠিকে আছে এনে কোনো ধৰণৰ বেমাৰ আজাৰ একো নাই ভাল কোনোবাই লৈ যোৱা মানে সন্দেহ তাৰমানে কৰিছিলোঁ কিন্তু মানুহটো এতিয়ালৈকে স্বীকাৰ কৰা নাই তাৰ কাৰণে মই যদি কিবা অনুসন্ধান পাওঁ তাৰ বিধ ব্যৱস্থা পিছত যি কৰিব লাগে মই সেইটো কৰিম আৰু সৰ্থেবাৰী থানাতো কৰিছোঁ অৱগত তাৰপিছত বহৰী থানাতো অৱগত কৰিছোঁ নাই আৰু কোনোদিন নিৰুদ্দেশ হোৱা নাছিল ল'ৰাটো মিস্ত্ৰী কাম কৰে ইয়াৰ পৰা তাৰমানে ঘৰৰ পৰা তাৰ এই সৰুটো ভাইটি আহি লৈ গৈছিল মনত কিবা মানে যিকেইটা মোবাইলেদি হেৰি ফোন কৰি আছে মোবাইলকেইটা ছুইচ অফ তাৰ কাৰণে আমাৰ সন্দেহ ক'ত আছে এটা জাগা নিৰ্দিষ্ট জাগা থাকিলে তথাপি মনত সন্দেহ নাহিলাক হয় কিন্তু এতিয়া বৰ্তমানতো কোনো হেৰি নাই সন্ধান নাই গতিকে সেই বস্তুটো আমি কেনেকুৱা পাম তাৰ কাৰণে মই চেষ্টা কৰি আছোঁ তদন্ত মানে বহুত কৰিছোঁ ক'তো পোৱা নাই